নমস্কাৰ পাব্লিক সংবাদৰ দৰ্শকলৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ ৰাজনীতিৰ পথাৰত মুখামুখি অনুষ্ঠান। আজিৰ মুখামুখি অনুষ্ঠানৰ অতিথি এই সময়ৰ কৃষক নেতা আৰু বৰ্তমানৰ ৰাইজৰ দলৰ যুৱ নেতা আশৰাফুল ইছলাম আমাৰ মাজত উপস্থিত। এই মুহূৰ্তত আশৰাফুল ইছলামক পাব্লিক সংবাদৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আমি বিশেষ এটা উদ্দেশ্য লৈ আমাৰ পাব্লিক সংবাদৰ ৰাজনীতিৰ পথাৰত মুখামুখি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁৰ পৰা কিছু কথা জানি তাৰ পূৰ্বে আশৰাফুল ইছলাম ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছে কৃষক নেতাৰ পৰা ৰাজনৈতিক জীৱনলৈ কেতিয়াৰ পৰা কেনেকৈ আপুনি আজিৰ তাৰিখলৈকে ইয়াৰে কিছু কথা আমাৰ পাব্লিক সংবাদৰ দৰ্শকক জনাব বুলি আশা ৰাখিছোঁ। মই হাইস্কুলীয়া দিনৰ পৰা SFIৰ লগত জড়িত আছিলোঁ আৰু SFIৰ লগত জড়িত হৈ সামাজিক আৰু ৰাজনৈতিক কাম কাজৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত গুৱাহাটী বিশ্ববিদ্যালয় সংখ্যালঘু ছাত্ৰ কল্যাণ মঞ্চৰ সৈতে জড়িত হৈ পৰিছিলোঁ আৰু সেই মঞ্চৰ উপদেষ্টা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত বিভিন্ন ধৰণৰ সামাজিক ৰাজনৈতিক কাম কাজৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু এই সময়ত ডক্টৰ হিৰিণ গোহাঁই ছাৰ, ডক্টৰ দিলীপ বৰা ছাৰৰ নেতৃত্বত সৃষ্টি হোৱা পিপুলছ ফৰাম ফৰ ডেমক্ৰেচি নামৰ সংস্থাটোৰ লগতো জড়িত হৈ সামাজিক আৰু ৰাজনৈতিক কাম কাজৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত কৃষক নেতা অখিল গগৈ ডাঙৰীয়াৰ সংস্পৰ্শলৈ আহিছিলোঁ আৰু তেখেতৰ সংস্পৰ্শলৈ আহি তেখেতৰ দ্বাৰা উৎসাহিত হৈ অনুপ্ৰাণিত হৈ এটা সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ লগত চামিল হৈ পৰিছিলোঁ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হোৱা হেতুকে সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ আৰু কৃষক শ্ৰমিকৰ বিভিন্ন সমস্যালৈ ছাত্ৰ আৰু যুৱ সমাজৰ বিভিন্ন সমস্যাক লৈ মাত মাতি আহিছোঁ আৰু বিশেষকৈ নামনি অসমৰ জিলাবিলাকত মই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক ভেটি আৰু আন্দোলন কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিলোঁ আৰু আপোনালোকে নিশ্চয়কৈ জানে কৃষক নেতা অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা ৰাজনৈতিক দল ৰাইজৰ দলৰ বৰ্তমান ৰাজ্যিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু দুদিন পূৰ্বে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে জুনিয়া সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে হয়তো মোক এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুবিধা দিয়ে। মই যিমানটো জানো আপুনি এবাৰ ছাত্ৰ আছিল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আপুনি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। মোৰ যিখিনি ধাৰণা যে আপুনি চৰকাৰী চাকৰি এটা কৰিব পাৰিলেহেঁতেন, নাইবা কম্পিটিটিভ এক্সামতো আপুনি বহিব পাৰিলেহেঁতেন, সেইখিনি দক্ষতা আপুনি আছে। কিন্তু কিয় আপুনি এই সময়ত কৃষক নেতা আৰু আজিৰ তাৰিখত আপুনি ৰাজনৈতিক যুৱ নেতা, আপুনি ৰাজনীতিলৈ ভুমুকি মাৰাৰ অন্তৰৰ কাৰণটো কি আপুনি আমাৰ পাব্লিক সংবাদৰ দৰ্শকক জনাব বুলি আশা ৰাখিছোঁ। হয়, মই 2005 চনত বৰপেটাৰ NC কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত 8ম স্থান লাভ কৰিছিলোঁ আৰু একেবাৰে মাষ্টাৰ ডিগ্ৰীলৈকে মোৰ ডিপাৰ্টমেণ্টৰ মই টপাৰ। ইচ্ছা কৰিলে হয় মই ভাল চাকৰি এটা কৰিব পাৰিলোহেঁতেন, কিন্তু সেই সকলোবিলাক বাদ দি আচলতে ৰাজনীতিৰ পথাৰখন কিয় বাছি ল'লোঁ সেয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনৰ কিছু কথা আপোনালোকৰ জৰিয়তে ৰাইজৰ আগত ক'ব পাৰিম। মই আচলতে সৰুৰে পৰাই সমাজখনৰ কাৰণে কিবা এটা কৰাৰ অদ্ভুত হেঁপাহ এটা মোৰ মনত জাগি আছিল। সৰুৰে পৰাই মই মেধাৱী হোৱা স্বত্তেও যে মই ডাঙৰ হৈ সমাজখনৰ কাৰণে বিশেষ ধৰণৰ কিবা এটা কাম কৰাৰ মোৰ হেঁপাহ মোৰ মনত আছিল আৰু যেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত গ'লোঁ, কৃষক নেতা অখিল গগৈ ডাঙৰীয়াক লগ পালোঁ। তেখেতক লগ পোৱাৰ পিছত মোৰ ধাৰণা হ'ল ইমান দিনে সমাজখনৰ কাৰণে যে মই কিবা এটা কৰিব বিচাৰি আছোঁ, সেই সমাজখনৰ কাৰণে কিবা এটা কৰাৰ মঞ্চ আৰু মানে আমাক সন্মুখভাগত থাকি নেতৃত্ব দিয়া মানুহ এজন আচলতে আমি পালোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ সান্নিধ্যত আহি মই সিদ্ধান্ত ল'লোঁ চাকৰি বাকৰি নকৰোঁ, ব্যক্তিগত জীৱনৰ আৰাম বিলাসী জীৱন যাপনৰ কথা চিন্তা নকৰি সঁচা অৰ্থত সমাজৰ কাৰণে মানুহৰ কাৰণে গোটেই জীৱন উৎসৰ্গ কৰাৰ কাৰণে মই সিদ্ধান্ত ল'লোঁ আৰু এই সিদ্ধান্ত লোৱাত মোক সহায় কৰিছিলে মই সৰুৰে পৰা যিখন সমাজত ডাঙৰ দীঘল হৈছোঁ বা মই সামগ্ৰিকভাৱে অসমীয়া জাতীয় জীৱনৰ কথা চিন্তা কৰিলেও
মই যিটো জনগোষ্ঠীৰ পৰা উঠি আহিছোঁ দেখা গৈছে যে আমাৰ সমাজখন আৰ্থ সামাজিক শৈক্ষিক সকলো ক্ষেত্ৰতে যথেষ্ট পিছপৰা। এই সমাজখনক সঁচাকৈ যদি উন্নয়নৰ কাৰণে ওলাই আনিব লাগে বা উত্তৰণৰ ক্ষেত্ৰত যদি ওলাই আনিব লাগে তেতিয়াহ'লে আমাৰ নিচিনা এটা চামে কিন্তু নিজৰ ত্যাগ স্বীকাৰ কৰিব লাগিব, কষ্ট স্বীকাৰ কৰিব লাগিব। এতিয়া আমি যেতিয়া নিজে অনুভৱ কৰিছোঁ কষ্ট স্বীকাৰ কৰিব লাগিব, ত্যাগ স্বীকাৰ কৰিব লাগিব, তেতিয়াহ'লে আনৰ মুখলৈ বাট নাচাই মই নিজেই সিদ্ধান্ত লৈ এই ৰাস্তাত খোজ দিবলৈ যত্ন কৰিলোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম যে সমাজ আৰু মানুহৰ কাৰণে যি কাম কৰাৰ কাৰণে হেঁপাহ লৈ সংগ্ৰামৰ পথাৰত নামি পৰিছিলোঁ সেই একেই হেঁপাহ লৈ এতিয়া ৰাজনীতিৰ পথাৰত আহিছোঁ। কাৰণ আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত ৰাজ্যজুৰি বিভিন্ন সমস্যাক লৈ আন্দোলনৰ পৰা অভিজ্ঞতাৰ পৰা আমি কৈছোঁ যে আমি আন্দোলন কৰি সমস্যাবিলাক সমাধান কৰিব নোৱাৰোঁ। আন্দোলনবিলাক কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ, কেনেকুৱা ধৰণৰ অনিয়ম হৈছে, দুৰ্নীতি হৈছে, ভ্ৰষ্টাচাৰ হৈছে, সেইবিলাক চৰকাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ, কিন্তু সমস্যাবিলাক সমাধান কৰিব নোৱাৰোঁ। সেইকাৰণে গোটেই ৰাজনৈতিক ব্যৱস্থাটো পৰিৱৰ্তনৰ জৰিয়তে সকলো মানুহৰ সমান অধিকাৰ, সমান মৰ্যাদা আৰু সমান সুবিধাৰ সৈতে জীয়াই থকাৰ যি সমাজ আমি গঢ়ি তুলিব বিচাৰোঁ, সেই সমাজ গঢ়াৰ স্বপ্ন লৈ আচলতে ৰাজনীতিত আহিছোঁ। আৰু এই স্বপ্ন যাতে আমি সাকাৰ কৰিব পাৰোঁ তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে জনীয় সমষ্টিবাসী ৰাইজৰ পৰা বিশেষভাৱে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। আপুনি নিশ্চয় অহা যি সাধাৰণ নিৰ্বাচন আপুনি জনীয়া সমষ্টিৰ এগৰাকী প্ৰাৰ্থী আৰু আপুনি ৰাইজৰ দৰে এগৰাকী প্ৰাৰ্থী হিচাপে আমাৰ জনীয়া সমষ্টিৰ ভোটৰ মাজলৈ আপুনি আগবাঢ়ি আহিছে। কিন্তু এইখিনিতে এটি প্ৰশ্ন উত্থাপিত হয় যে আপোনাক জনীয়া সমষ্টিত এডিহৰ নিচিনা এগৰাকী সক্ৰিয় দক্ষ প্ৰাৰ্থী ডক্টৰ হাফিজ ৰফিকুল ইছলাম তেখেত আছে বা অৱতীৰ্ণ হ'ব, কিন্তু তেনেকুৱা সময়ত আপুনি ৰাইজৰ দল হৈ ৰাইজৰ মানুহে আপুনি যি ভোট বিচাৰি যাব বা কিহৰ ওপৰত ভিত্তি কৰি আপুনি আশা কৰিছে যে জনীয়া সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিম আৰু জনীয়া সমষ্টিবাসীয়ে বা ভোটাৰসকলে আপোনাক আদৰি ল'ব? আপুনি ঠিকেই কৈছে, জনীয়া সমষ্টিৰ সন্মানৰ বিধায়কগৰাকী যথেষ্ট শিক্ষিত মানুহ, ভাল মানুহ, সহজ সৰল মানুহ, এই কথাটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কিন্তু একে সময়তে সমষ্টিৰ চুকে কোণে মানুহৰ মনৰ খবৰ যদি আজি ল'ব বিচাৰে আপুনি গম পাব যে বিধায়ক হিচাপে ডক্টৰ হাফিজ ৰফিকুল ইছলাম কিন্তু সফল হোৱা নাই। তেওঁৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ ৰাইজৰ আছে, তেওঁ এজন অকৰ্মণ্য বিধায়ক, তেওঁৰ কৰ্মদক্ষতা নাই, গতিকে তেখেতক দক্ষ বিধায়ক হিচাপে ৰাইজে ভাবি লোৱা নাই। আৰু ইতিমধ্যে তেখেতক দুবাৰকৈ জনীয় সমষ্টিবাসী ৰাইজে নিৰ্বাচিত কৰিছে। গতিকে বিধায়ক হিচাপে কিমান সফল হৈছে, কিমান দক্ষ, জনীয় সমষ্টিবাসীৰ যিবিলাক গুৰুত্বপূৰ্ণ সমস্যা সেই সমস্যাবিলাক তেওঁ সমাধান কৰাৰ ক্ষেত্ৰত কিমান সফল হৈছে এই কথাবোৰ কিন্তু ৰাইজে ইতিমধ্যে বুজি উঠিছে। সেইকাৰণে আমি ঘূৰি ৰাইজৰ মাজত এটা কথা উপলব্ধি কৰিছোঁ, হাফিজ ৰফিকুল ইছলামৰ পৰিৱৰ্তে জনীয় সমষ্টিবাসীৰ ৰাইজে এজন সঁচা অৰ্থত দক্ষ আৰু যুৱ প্ৰজন্মৰ আপোচহীন নেতা এগৰাকীক বিচাৰিছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো যদি আপুনি দেখে বা সহজ সৰল ব্যক্তিত্বৰ প্ৰশ্নটো যদি দেখে তেওঁ ঠিকে আছে, কিন্তু কৰ্মদক্ষতা কিন্তু তেখেতৰ একেবাৰে শূন্য। এই কথাটা কিন্তু সমষ্টিবাসী ৰাইজৰ মুখত কিন্তু অভিযোগ কৰা গৈছে। কিন্তু আপোনাৰ সমষ্টিবাসী ৰাইজে দক্ষ আৰু এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি বিচাৰিছে, এক নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল যে মই জনীয় সমষ্টিৰ ল'ৰা, জনীয়াৰ ল'ৰা, মই বিভিন্ন সময়ত যে জনীয়াবাসী সমষ্টি বা ৰাইজৰ বিভিন্ন সমস্যাক লৈ তেওঁলোকৰ কাষত থিয় দিবলৈ যত্ন কৰিছোঁ। সামগ্ৰিকভাৱে বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ যিবিলাক ইছ্যু সেই ইছ্যুবিলাকৰ লগতো মই একাত্ম হৈ কাম কাজ কৰিবলৈ যত্ন কৰিছোঁ। আৰু মই সমষ্টিবাসী ৰাইজৰ পৰা নিশ্চয় ইতিমধ্যে এক আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছোঁ যুৱ প্ৰজন্মৰ এজন সচেতন সংগ্ৰামী যুৱক হিচাপে। আৰু দ্বিতীয় কথাটো হ'ল যে হাফিজ ৰফিকুল ইছলাম চাহাব যদিও দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, তেখেতে জনীয়া সমষ্টিবাসীৰ যিবিলাক মৌলিক সমস্যা সেই মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা নাই। আপুনি জানে যে জনীয়া সমষ্টিবাসীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হ'ল গৰাখহনীয়াৰ সমস্যা। এই গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে হাজাৰ হাজাৰ মানুহ ভূমিহীন হৈ পৰিছে, ঘৰহীন হৈ পৰিছে। ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাবে দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো গৰাখহনীয়া সমস্যাটো কিন্তু এছেম্বলিত যিমান বলিষ্ঠভাৱে উত্থাপন কৰিব লাগিছিলে সিমান বলিষ্ঠভাৱে কিন্তু উত্থাপন কৰিব পৰা নাই। আৰু দ্বিতীয় কথাটো কেৱল সমস্যাটো উত্থাপন কৰাতে
ক্ষেত্ৰ হৈ থকাটো উচিত নহয়। এই গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হৈ পৰা ভূমিহীন কৰা লোকসকলৰ পুনৰ সংস্থাপনৰ প্ৰশ্নটোত কিন্তু ডক্টৰ হাফিজ ৰফিকুল ইছলামে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। কিন্তু মই দ্বিতীয় কথাটো হ'ল যে ডক্টৰ ৰফিকুল ইছলাম ডাঙৰীয়াক মই কিন্তু ভাল পাই কোৱা নাই বা বেয়া পাই কোৱা নাই। তেখেতে কিন্তু বিধানসভাত কিন্তু আপোনাৰ গৰাখহনীয়াৰ সমস্যাই হওক বা ভেঞ্চাৰী স্কুলৰ সমস্যা বা শিক্ষাৰ সমস্যাই হওক এনেকুৱা কিন্তু কিছু আৰ্থ সামাজিক কিছু সমস্যালৈ তেওঁ কিন্তু মাতে, এইটো কিন্তু আমি স্বীকাৰ কৰিব লাগিব। স্বীকাৰ কৰিছোঁ তেখেতে কিছু পৰিমাণে চেষ্টা কৰিছে। এই যে কিছু পৰিমাণে চেষ্টা কৰিছে সেইটোক লৈ ৰাইজ সন্তুষ্ট নহয়, কাৰণ প্ৰশাসনীয় দক্ষতাৰ জৰিয়তে সমস্যাবিলাক যে সমাধান কৰিব লাগে সেইটো পৰ্যায়ত সফল হ'ব পৰা নাই। আমি সেই কথাটো কৈছোঁ, ৰাইজে এতিয়া সমস্যা সমাধান কৰিব পৰা প্ৰশাসনীয় দক্ষতা থকা বিধায়ক এজন বিচাৰে। আৰু দ্বিতীয় কথাটো আপুনি মানিব লাগিব যে আমাৰ সমষ্টিটো এটা বানপীড়িত এলেকা। প্ৰতি বছৰে বানপানীত ক্ষতিগ্ৰস্ত হৈ আমাৰ হাজাৰ হাজাৰ কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আৰু জনীয় সমষ্টিৰ গৰিষ্ঠ সংখ্যক মানুহ কৃষি প্ৰধান মানুহ, কৃষিজীৱী মানুহ। গতিকে এই বানপানীৰ কবলত পৰি লোকচানৰ সন্মুখীন হ'বলগীয়া যি আমাৰ কৃষক ৰাইজ আছে সেই কৃষক ৰাইজসকলক সকাহ দিব পৰাকৈ তেওঁ কোনো ধৰণৰ বিশেষ কোনো ব্যৱস্থা কিন্তু ল'ব পাৰে, এইটো আপোনালোকে জানিব। কাৰণ বানপানীৰ সময়ত কেনেকুৱা ধৰণে কৃষক ৰাইজে নিজৰ উৎপাদিত ফচল পেলাই দি পচাই দি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। আৰু ৩ নম্বৰ কথাটো হ'ল আপোনালোকে জানে যে আমাৰ এই জনীয়া সমষ্টিৰ মানুহখিনি মূলতঃ সংখ্যালঘু লোকসকল আৰ্থ সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত অত্যন্ত পিছপৰা। এই যে আজিও পিছ পৰি আছে তাৰ কাৰণে কেৱল ডক্টৰ হাফিজ ৰফিকুল ইছলামক মই জগৰীয়া কৰিব বিচৰা নাই। স্বাধীনতা লাভৰ বিগত ৭০টা বছৰে যিবিলাক দল আৰু চৰকাৰে শাসন কৰিছে সকলোকে আমি জগৰীয়া কৰিম। মানে বিগত সময়ছোৱাত কংগ্ৰেছ ইউডিএফ আদি দলৰ যিবিলাক জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে তেওঁলোকে আমাৰ জনীয় সমষ্টিবাসী ৰাইজৰ বা সামগ্ৰিকভাৱে অসমৰ সংখ্যালঘু সমাজৰ মৌলিক সমস্যাবিলাক তেওঁলোকে সমাধানৰ কাৰণে কেতিয়াও যত্ন কৰা নাই। কেৱল তেওঁলোকৰ আৱেগ অনুভূতিক ব্যৱহাৰ কৰি আপোনাৰ ভোট বেংকৰ ৰাজনীতি কৰি আহিছে। এইবাৰ জনীয় সমষ্টিবাসী ৰাইজেও সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰিছে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে। গতিকে কংগ্ৰেছ আৰু ইউডিএফৰ কবলৰ পৰা ওলাই আহি সঁচা অৰ্থত কৃষক নেতা অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা ৰাইজৰ দলৰ লগত চামিল হৈ অন্য জাতি জনগোষ্ঠীৰ লোকসকলৰ লগত যাতে সমমৰ্যাদাৰ সৈতে সমবিকাশৰ সৈতে সমানভাৱে আগবাঢ়ি আহিব পাৰে তাৰ বিকল্প চিন্তাও কিন্তু জনীয় সমষ্টিবাসী ৰাইজে কিন্তু বিচাৰে। ২ নম্বৰ কথাটো হ'ল আপোনালোকে জানে যে সংখ্যালঘু লোকসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হ'ল নাগৰিকত্বৰ সমস্যা। আৰু ইউডিএফ দলটোৱে নাগৰিকত্বৰ সমস্যাক লৈয়ে ইমান দিনে ৰাজনীতি কৰি আহিছে। আৰু নাগৰিকত্ব সমস্যাৰ অন্যতম ডাঙৰ উদাহৰণ হ'ল ডি ভোটাৰৰ সমস্যা। এই ডি ভোটাৰ সমস্যাটো সমাধান কৰিম বুলি কৈ ইউডিএফ দলটোৱে ৰাজনীতি কৰি আছিল। আৰু আপোনালোকে নিশ্চয় কথাটো জানে যে ডি ভোটাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে ইউডিএফৰ ফালৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল। আৰু পৰৱৰ্তী সময়ত ইউডিএফ দলটোৱে সেই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন উঠাই লৈছিল। কিয় উঠাই লৈছিলে সেই কথাটো কিন্তু অসমৰ সংখ্যালঘু সমাজক কিন্তু আশ্বস্ত কৰিব পৰা নাই। আৰু আপুনি জানি আচৰিত হ'ব সেই 16জন বিধায়কৰ তালিকাত আমাৰ জনীয় সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীৰো স্বাক্ষৰ আছে এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন উঠাই লোৱাৰ ক্ষেত্ৰত। মই জনীয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামক প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে ডি ভোটাৰ সমস্যা সমাধান কৰিম বুলি কৈ ৰাজনীতি কৰি আছে। সেই ডি ভোটাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত যি ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আপোনালোকে দাখিল কৰিছে সেই আবেদনখন আপোনালোকে কিয় উঠালে? আপুনি অন্ততঃ জনীয় সমষ্টিবাসী ৰাইজক আশ্বস্ত কৰক। নে আমি এইটো বুজিবলৈ এতিয়া বাধ্য হ'ম, ক'বলৈ বাধ্য হ'ম যে অন্য ৰাজনৈতিক দলৰ নিচিনাকৈ আপোনালোকেও কেৱল সংখ্যালঘু লোকসকলৰ আৱেগ অনুভূতিক লৈ খেলা কৰি তেওঁলোকক পণবন্দী কৰি ৰাখি তেওঁলোকক সদায় নাগৰিকত্বহীন এক টেনশ্যনত ৰাখি আচলতে আপোনালোকে ৰাজনীতি কৰিব বিচাৰি আছে। কাৰণ নাগৰিকত্বৰ সমস্যা সমাধান হ'লে আমাৰ এই সহজ সৰল মানুহখিনিয়ে ক'ব যে কৃষক ৰাইজে কিয় তেওঁলোকৰ উপযুক্ত উৎপাদিত ফচলৰ মূল্য পোৱা নাই, কিয় তেওঁলোকৰ গৰাখহনীয়া সমস্যাটো সমাধান হোৱা নাই, কিয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভাল স্কুলত পঢ়িব পোৱা নাই, তেওঁলোকৰ বেমাৰ আজাৰ হ'লে ভাল চিকিৎসা কিয় পোৱা নাই, এই মৌলিক প্ৰশ্নবিলাকক লৈ কিন্তু ৰাইজে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব। কিন্তু আমাৰ সন্দেহ হৈছে যে ইউডিএফ দলটোৱে আৰু আমাৰ জনীয় সমষ্টিৰ বিধায়কগৰাকীয়েও এই ৰাইজৰ মৌলিক সমস্যাবিলাক সমাধান কৰাৰ পৰিৱৰ্তে তেওঁলোকে ব্লেকমেইলিং কৰি ৰাজনীতি কৰি আছে। জনীয় সমষ্টিবাসী ৰাইজেও এই কথাটো লাহে লাহে বুজি উঠিছে। সেইকাৰণে জনীয় সমষ্টিবাসী ৰাইজেও এই ব্লেকমেইলিং ৰাজনীতিৰ পৰা ওলাই আহি উন্নয়নৰ ৰাজনীতিৰ লগত চামিল হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু এই উন্নয়নৰ ৰাজনীতিৰ প্ৰতিনিধি হিচাপে আজি ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে হয়তো যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে হয়তো মোক জনীয় সমষ্টিবাসী ৰাইজে নিশ্চয় আদৰিব। আপোনালোকৰ ৰাইজৰ দলত কি অৱদান আছে যে আপোনালোকক আদৰিলো? জনীয় সমষ্টি হওক বা অইন কোনোবা সমষ্টি হওক, ৰাইজৰ দলটো এটা নতুন ৰাজনৈতিক দল। আমাৰ দল হিচাপে কোনো অৱদান নাই। আমি ৰাজনৈতিকভাৱে এইবাৰ আত্মপ্ৰকাশে কৰিম, কিন্তু ৰাইজৰ দল নামৰ দলটো গঠন কৰা
15 বছৰ 20 বছৰ আগৰ পৰা অসমৰ ৰাইজে জানে কৃষক নেতা অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত কৃষক মানুহ শ্ৰমিক মানুহ দৰিদ্ৰ মানুহ সংখ্যালঘু লোকসকল জনজাতীয় লোকসকল সকলো লোকসকলৰ অধিকাৰ সুৰক্ষাৰ কাৰণে বা তেওঁলোকৰ উন্নয়নৰ প্ৰশ্নত কিন্তু আমি আপোচহীনভাৱে সংগ্ৰাম কৰি আহিছোঁ বা সমাজখনৰ য'তেই দুৰ্নীতি দেখিছোঁ অনিয়ম দেখিছোঁ ভ্ৰষ্টাচাৰ দেখিছোঁ তাৰ বিৰুদ্ধে কিন্তু আপোচহীনভাৱে আজি আমি সংগ্ৰাম কৰি আহিছোঁ কৃষকৰ সমস্যাৰ কথাই কওক শ্ৰমিকৰ সমস্যাৰ কথাই কওক ছাত্ৰ আৰু যুৱ সমাজৰ সমস্যাৰ এই কথাবিলাকক লৈ আমি আন্দোলন কৰি আছোঁ ৰাইজেই বিচাৰিছে ৰাইজৰ দল নামৰ এটি নতুন ৰাজনৈতিক দল হওক কাৰণ গণ আন্দোলনৰ জৰিয়তে আমি সমস্যাবিলাক সমাধান কৰিব নোৱাৰোঁ ৰাইজে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত আস্থা প্ৰকাশ কৰিছে তেওঁ এজন আপোচহীন নেতা তেওঁ সকলো জাতি জনগোষ্ঠীৰ লোকসকলক সমান নজৰত দেখে সমান অধিকাৰৰ কথা কয় গতিকে ৰাইজে এতিয়া কৈছে যে আন্দোলন বহুত হ'ল তেওঁ সমস্যা সমাধান কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব লাগে ক্ষমতা দখলৰ জৰিয়তে জনগণৰ সমস্যাবিলাক সমাধান কৰিব লাগে সেইকাৰণে নিশ্চয়কৈ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা ৰাইজৰ দলক ৰাইজে এইবাৰ আদৰিব এক্ষেত্রে একটি প্রশ্ন হয় কিছুদিন পূর্বে অখিল গগৈ ডাঙৰীয়া এখন চিঠিযোগে AID হওক সাম্প্ৰদায়িক দল বুলি কোৱাৰ লগে লগে গোটেই সমগ্ৰ অসমত এটা বেলেগ ধৰণৰ প্ৰভাৱ পৰিছে আৰু প্ৰভাৱটো এনেকুৱাই গম পোৱা যায় বা আমি অনুমান কৰিব পাৰোঁ ইতিমধ্যে যে আপোনালোকৰ ৰাইজৰ দলৰ উপদেষ্টা এগৰাকী বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱী হীৰেন গোহাঁই ছাৰে তেখেতে পদত্যাগ কৰিছে আৰু পদত্যাগ কৰাৰ পিছতে অসমত এটা প্ৰভাৱ পৰিছে যে অখিল গগৈ বিজেপি বি টিম এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে হয় কিছুদিন পূৰ্বে অখিল গগৈ ডাঙৰীয়াই লিখা পত্ৰ এখনক লৈ যথেষ্ট অপপ্ৰচাৰ হৈছে ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনালোকৰ জৰিয়তে ৰাইজসকলক আমি আশ্বস্ত কৰিব বিচাৰিছোঁ আৰু স্পষ্টীকৰণ দিব বিচাৰি আছোঁ অখিল গগৈ ডাঙৰীয়াই আচলতে তেনেকুৱা ধৰণৰ কোনো বক্তব্য প্ৰকাশ কৰা নাই অখিল গগৈ ডাঙৰীয়াই চিঠিখনত দুটা কথাৰ ওপৰত গুৰুত্ব দিছে প্ৰথম কথাটো কৈছে যে আমি সকলো বিৰোধী দলে যদি সঁচাকৈয়ে আন্তৰিকভাৱে আমি বিজেপিক পৰাভূত কৰিব বিচাৰোঁ তেতিয়াহ'লে সকলো বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে এজনকৈ উমৈহতীয়া প্ৰাৰ্থী দিব লাগে এই কথাটো কোনো আপত্তিজনক কথা নিশ্চয় হ'ব নোৱাৰে দ্বিতীয় কথাটো কৈছে যে আমি বিৰোধী দল বুলি ক'লে যিবিলাক দলৰ কথা কৈছোঁ সেই দলবিলাকৰ পৰা UDF নামৰ দলটোক আমি অলপ আঁতৰত ৰাখিব বিচাৰিছোঁ এই কথাটো এইকাৰণে কোৱা হৈছে যে আমি আন্তৰিকতাৰে বিশ্বাস কৰোঁ বিজেপিৰ দৰে ফেচিষ্ট সাম্প্ৰদায়িক আৰু অসমীয়া জাতিবিদ্বেষী দল এটাৰ যদি এই মুহূৰ্তত আমি শক্তিশালীভাৱে বিৰোধিতা কৰিব লাগে একে সময়তে মাজে মাজে সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি ৰাজনীতি কৰি থকা UDF দলটোৰ আমি বিৰোধিতা কৰিব লাগিব আপোনালোকৰ নিশ্চয় মনত আছে UDF দলৰ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমৰ সকলো মুছলমান মানুহ এক হ'ব লাগে বুলি বক্তব্য দিছিল নে নাই আপুনি এই বক্তব্যটোক আপুনি সাম্প্ৰদায়িক বক্তব্য বুলি ক'ব নেকি নিশ্চয় এক সাম্প্ৰদায়িক বক্তব্য গতিকে তেনেকুৱা ধৰণৰ উদাহৰণ আৰু আছে সেইকাৰণে আমি UDF দলটোৰ আমি বিৰোধিতা কৰিব বিচাৰোঁ কাৰণ আমি সকলোৱে বিচাৰি আছোঁ যে বিজেপি চৰকাৰক যিকোনো প্ৰকাৰে 2021 চনত অসমৰ ৰাজনীতিৰ পৰা আমি উফৰাব পেলাব লাগিব এতিয়া বিজেপিক যদি আমি সঁচাকৈ উফৰাব লাগে তেতিয়াহ'লে উজনি অসমৰ জিলাসমূহৰ পৰা কিন্তু আমি বিজেপিক উফৰাব লাগিব কাৰণ তাতেহে বিজেপিৰ সাংগঠনিক ভেটিটো শক্তিশালী হৈ আছে আৰু উজনি অসমত যেতিয়া দেখিছে কংগ্ৰেছ আৰু UDFৰ লগত এলায়েন্স হৈছে বিজেপি দলটোৱে কেৱল বদৰুদ্দিন আজমলৰ কথা কৈ UDF দলটোৰ কথা কৈ উজনি অসমৰ সহজৰৰ মনৰ মনত ভয় আৰু আতংকৰ ভাৱ কিন্তু সোমাই দিছে বা উজনি অসমৰ সহজৰৰ মানুহখিনি কিন্তু সাম্প্ৰদায়িক কৰি তোলাৰ কাৰণে চেষ্টা কৰি আছে গতিকে সঁচাকৈয়ে যদি আমি উজনি অসমৰ ফালৰ পৰা বা বিজেপিক যদি আমি উফৰাব বিচাৰোঁ তেতিয়াহ'লে উজনি অসমৰ মানুহৰ মনত বদৰুদ্দিন আজমল ডাঙৰীয়া বা UDF দল সম্পৰ্কে যে ভয় আৰু আতংকৰ ভাৱ সোমাই দিছে তাৰ পৰা কিন্তু মানুহখিনিক আমি আঁতৰাই আনিব লাগিব গতিকে এই বক্তব্যটা ৰণকৌশলগত বক্তব্য হিচাপেও আপোনালোকে চিন্তা কৰিব পাৰে কাৰণ আমি আন্তৰিকতাৰে বিশ্বাস কৰোঁ বিজেপি দলটোৰ শক্তিশালীভাৱে বিৰোধিতা কৰিবলৈ হ'লে আজিৰ দিনটোত UDF নামৰ দলটোৰ আমি অকণমান বিৰোধিতা কৰিব লাগিব আৰু তেতিয়াহ'লেহে সেই উজনি অসমৰ মানুহখিনিয়ে এক ঐক্যবদ্ধ আপোচহীন আঞ্চলিক ৰাজনৈতিক শক্তিৰ বিশ্বাস কৰিব পাৰে আৰু তেতিয়াহ'লে উজনি অসমৰ পৰা বিজেপিক পৰাভূত কৰা সম্ভৱ হ'ব পাৰে এইটো হ'ল এক নম্বৰ কথা আৰু দ্বিতীয় কথাটো হ'ল UDF দলটো এটা ৰাজনৈতিক দলক সমালোচনা কৰিব পৰা নাযাব নেকি UDF দল মানে অসমৰ সমগ্ৰ মুছলমান সমাজ হয় নেকি UDF দলটোক সমালোচনা কৰা মানে মুছলমান বিৰোধী বুলি ক'ব পৰা যাব নেকি কিন্তু UDF দলটোক সমালোচনা কৰা মানে একাংশ লোকে অখিল গগৈ ডাঙৰীয়াক মুছলমান বিৰোধী সজাব বিচাৰিছে
যেনেকুৱা ধৰণে আমি বিজেপি আৰএছএছৰ বিৰুদ্ধে আপোচহীনভাৱে সংগ্ৰাম কৰি তোলাৰ কাৰণে বিজেপি আৰএছএছ অখিল গগৈ ডাঙৰীয়া বা ৰাইজৰ দলক হিন্দু বিৰোধী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে, তেনেকুৱা ধৰণে ইউডিএফ দলটোক সমালোচনা কৰাৰ কাৰণে একাংশ ইউডিএফৰ লোকে আমাক এতিয়া মুছলিম বিৰোধী সজাবলৈ তেওঁলোকে যত্ন কৰি আছে। সমগ্ৰ ৰাইজলৈ বিনম্ৰ অনুৰোধ কৰিছো যে অখিল গগৈ ডাঙৰীয়াই কোনো ধৰণৰ মুছলমান বিৰোধী বক্তব্য দিয়া নাই। অখিল গগৈ ডাঙৰীয়াই কালিও এক পত্ৰৰ জৰিয়তে এই কথা স্পষ্টীকৰণ দিছে, আমি কোনো মুছলমান বিৰোধীও নহয়, হিন্দু বিৰোধীও নহয়, আমি মানুহৰ পক্ষত সকলো মানুহক সমানভাৱে দেখো আৰু কেৱল আমি সাম্প্ৰদায়িকতাবাদৰে বিৰোধী। তাৰপিছতো কম যিসকলে অখিল গগৈ ডাঙৰীয়াক আজি মুছলমান বিৰোধী বুলি কৈ আছে তেওঁলোকক প্ৰত্যাহ্বান জনাইছো। কাজিৰঙাত যেতিয়া হাজাৰ হাজাৰ দৰিদ্ৰ মুছলমান লোকসকলক অমানৱিকভাৱে উচ্ছেদ কৰিছিল, সেই সময়ত কোন কংগ্ৰেছৰ নেতা, কোন ইউডিএফ দলৰ নেতাই গৈ তাতে থিয় হৈছিল? সেই বিপদত পৰা মানুহখিনিৰ কাষত কিন্তু অখিল গগৈ ডাঙৰীয়াই থিয় দিছিলে। অখিল গগৈৰ গুলি খাই মৰিব ওলাইছিলে। অখিল গগৈ ডাঙৰীয়াই কিন্তু 3 মাহ পৰ্যন্ত জেলত থাকিবলগীয়া হৈছে। এই কথাটো কিন্তু আপোনালোকৰ নিশ্চয় মনত আছে। আৰু ইউডিএফ দলটোৱে আজি নিজকে খুব সংখ্যালঘু দল বুলি ক'ব খোজে, কিন্তু ইউডিএফ দলটোৰ চৰিত্ৰটো কি আপোনালোকে নিশ্চয় জানে যে তেওঁলোকে বিজেপিৰ লগত হলি বুলি কৰিছিল। 2014 চনৰ লোকসভা নিৰ্বাচনত ইউডিএফ দলটোৱে য'তে ত'তে প্ৰাৰ্থী নিক্ষেপ কৰাৰ কাৰণে আপোনাৰ গুৱাহাটীৰ কথা কওক, নগাঁৱৰ কথা কওক, মংগলদৈৰ কথা কওক, সেই লোকসভাত চিটবিলাকত বিজেপিয়ে জয়লাভ কৰিছিল। এই কথাটো অসমত সকলো ৰাইজে জানে। অনুৰূপভাৱে 2016 চনৰ বিধানসভা নিৰ্বাচনত ইউডিএফে য'তে ত'তে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে প্ৰায় 24টাতকৈ বেছি আসনত বিজেপিক জয়লাভত সহায় কৰিছে। এই কথাটো আপোনালোকে নিশ্চয় জানে। আৰু তৃতীয় কথাটো হ'ল যে নগাঁও জিলাত, মংগলদৈ জিলাত ইউডিএফ আৰু বিজেপি দলে একেলগে জিলা পৰিষদ গঠন কৰাৰ উদাহৰণ আছে। গতিকে ইউডিএফ দলটোৱে ৰাইজৰ দলৰ প্ৰতিনিধি বা অখিল গগৈ ডাঙৰীয়া মুছলমান বিৰোধী বা বিজেপিৰ বি টিম বুলি কোৱাটো অত্যন্ত হাস্যকৰ। অসমৰ ৰাইজে কেতিয়াও কোনো কাৰণতে এই কথা বিশ্বাস নকৰে। আৰু বিশেষকৈ অখিল গগৈ ডাঙৰীয়া বিজেপি দলৰ যি জনবিৰোধী নীতি আছে, যি সাম্প্ৰদায়িক নীতি আছে, যি অসমীয়া জাতি বিদ্বেষী সিদ্ধান্তবিলাক লৈছে, সেইবিলাকৰ বিৰুদ্ধে আপোচহীনভাৱে সংগ্ৰাম কৰি থকাৰ কাৰণে 1.5 বছৰ হ'ল এতিয়াও কাৰাবন্দী হৈ আছে। তেনেস্থলত কাৰাবন্দী হৈ থকা মানুহ এজনক বিজেপিৰ বি টিম বুলি ক'লে অসমৰ ৰাইজে কিন্তু কেতিয়াও ক্ষমা নকৰে। আমি আপোনালোকক আশ্বস্ত কৰিব বিচাৰিছো আৰু স্পষ্ট কৰি দিব বিচাৰিছো, ৰাইজৰ দল সদায় বিজেপি বিৰোধী। বিজেপি আমাৰ মূল শত্ৰু। বিজেপিক উফৰাবলৈকে আমি ৰণকৌশলগতভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছো। বিজেপিক উফৰাবলৈকে আমি ইউডিএফক আজি সমালোচনা কৰিছো। বিজেপিক উফৰাবলৈকে আমি ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ পোষকতা কৰিছো আৰু আশা কৰিছো 2021 চনত ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ নেতৃত্বত বিজেপি বিৰোধী এটা চৰকাৰ গঠন হ'ব। যিখিনি সময়ত আপোনাৰ বিজেপিক উফৰাবলৈ বিভিন্ন ৰাজনৈতিক দল একত্ৰিত হৈ মহাজোঁট আন্দোলনত লিপ্ত হৈছিল, ঠিক তেনেকুৱা সময়ত ৰাইজৰ দল কিয় আহিব বিচাৰে? আমি ৰাইজৰ দলে বিশ্বাস কৰিছো মহাজোঁটৰ জৰিয়তে বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। বিজেপিক পৰাভূত কৰিবলৈ হ'লে সুকীয়া ধৰণৰ ৰণকৌশল লাগিব। কিয় বিজেপিক পৰাভূত কৰিবলৈ মই আপোনাক এটা সৰু উদাহৰণ দিছো। কংগ্ৰেছ আৰু ইউডিএফৰ এলায়েন্সৰ প্ৰসংগ অহাৰ পিছত উজনি অসমত বিজেপি নামৰ ৰাজনৈতিক দলটোৱে কেনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। আপুনি আন্তৰিকতাৰে বিশ্বাস কৰেনে যে কংগ্ৰেছ আৰু ইউডিএফৰ এলায়েন্সে উজনি অসমত বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিব? কোনোপধ্যেই নোৱাৰে। যদি উজনি অসমত বিজেপিক প্ৰত্যাহ্বান জনাব লাগে তেতিয়াহ'লে ঐক্যবদ্ধ আপোচহীন আঞ্চলিক শক্তিহে পাৰিব। আৰু সেইকাৰণে অখিল গগৈ ডাঙৰীয়াই কি কৈ আছে যে কৌশলগত মিত্ৰতাৰ কথাটো কৈ আছে। সকলোৱে মুকলিকৈ একেলগে থাকিব লাগিব, একেলগে এলায়েন্স হ'ব লাগিব, এই কথাটো আমি বিশ্বাস নকৰো। এইটোতকৈ দৰকাৰী হ'ল যে কৌশলগত মিত্ৰতা, যে আমি আজি ইউডিএফ দলটোক আমাৰ এলায়েন্সৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে কৈছে। ইউডিএফ দলে ক'ত ক'ত জয়লাভ কৰিব? নামনি অসমৰ বিভিন্ন জিলাত। সেই নামনি অসমৰ বিভিন্ন জিলাত বিজেপি ফেক্টৰ হয় নেকি? বিজেপিতো কোনো ফেক্টৰ নহয়। বিজেপিতো কোনো ফেক্টৰ নহয়। গতিকে ইউডিএফ দলটোক আমাৰ এলায়েন্সৰ পৰা আঁতৰাই ৰাখিলেওতো আমি উজনি অসমত বিজেপিক পৰাভূত কৰিব পাৰোঁ। বৰঞ্চ বিজেপিক পৰাভূত কৰাৰ কাৰণে আমাৰ সুবিধা হয়। আজি ইউডিএফ দলটোৰ লগত এলায়েন্স থকাৰ কাৰণে উজনি অসমৰ মানুহক বিজেপি দলটোৱে সম্পূৰ্ণ সাম্প্ৰদায়িক কৰি তোলাৰ এটা পৰিৱেশ কিন্তু আছে বা সম্ভাৱনা আছে। কাৰণ সঁচায়ে হওক মিছায়ে হওক ইউডিএফ দলটোৰ আজমল সম্পৰ্কে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ আৰু ভয় লগা বক্তব্যৰে সেই সহজৰ মানুহখিনিক কিন্তু আতংকিত কৰি ৰাখিছে। আজি উজনি অসমৰ মূলসুঁতিৰ অসমীয়া মানে বিজেপি দলটোক বেয়া পায়। বেয়া পোৱাৰ পিছতো ইউডিএফ দলটোৰ ভয়ত আজমলৰ ভয় যিটো সোমাইছে, সেই ভয় কিন্তু সেই মানুহখিনি বিজেপিৰ পৰা আঁতৰি আহিব খোজা নাই। গতিকে আমি সুকীয়া ধৰণৰ এক ৰণকৌশলগত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ সকলোৰে লক্ষ্য আৰু উদ্দেশ্য এটাই যে আমি বিজেপিক পৰাভূত কৰিব লাগে। সেইকাৰণে আমি মহাজোঁটৰ প্ৰাৰ্থী বা মহাজোঁটক সমালোচনা কৰাটো আমি লক্ষ্য কৰি লোৱা নাই। তেওঁলোকেও বিজেপিক পৰাভূত কৰিব বিচাৰি আছে, তেওঁলোকৰ ৰণকৌশল বেলেগ। আমিও বিজেপিক পৰাভূত কৰিব বিচাৰিছোঁ, আমি আমাৰ ৰণকৌশল বেলেগ। সকলোকে আহ্বান জনাইছোঁ যে বিজেপিক
পৰাভূত কৰাৰ কাৰণে যিসকল শক্তিয়ে চেষ্টা কৰি আছে সেই সকলোৰে লগত আমাৰ ভাল সম্পৰ্ক আছে আমি সকলোকে আদৰণি জনাইছো সকলোৰে প্ৰতি আমি শুভেচ্ছা জনাইছো আৰু এটা কথা পাহৰি গলো আমাৰ ৰাইজৰ দলৰ সন্মানীয় উপদেষ্টা ডক্টৰ হীৰেন গোহাঁই ছাৰ পদত্যাগ কৰিছে তেখেত অসমৰ এজন বৌদ্ধিক বিবেক বহু ডাঙৰ চিন্তাবিদ বুদ্ধিজীৱী তেখেতৰ সকলো সিদ্ধান্তক আমি সন্মান জনাইছো আৰু এটা কথা কৈছো যে তেখেতৰ দৰে এজন উচ্চ বুদ্ধিজীৱী আচলতে কোনো ৰাজনৈতিক দলত কেতিয়াও থাকিব নোৱাৰে কাৰণ ৰাজনৈতিক দলত থাকিলে ৰাজনৈতিক দলটোৰ কিছু নিৰ্দিষ্ট নীতি নিয়ম আছে ৰণকৌশলগত কথা আছে তেখেত যেহেতু বুদ্ধিজীৱী তেখেত স্বতন্ত্ৰ হৈ থাকিব বিচাৰে কিন্তু স্বতন্ত্ৰভাৱে যিটো ভাল সিদ্ধান্ত ভাল ভাবিছে ভাল সিদ্ধান্ত লৈছে তেওঁৰ সিদ্ধান্তৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই তেওঁৰ সিদ্ধান্তৰ প্ৰতি আমাৰ সন্মান আছে শ্ৰদ্ধা আছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে অখিল গগৈ ডাঙৰীয়াক হীৰেন গোহাঁই ছাৰে মুছলমান বিৰোধী বুলি কৈছে বা বিজেপিৰ বি টিম বুলি কৈছে আজিও হীৰেন গোহাঁই ছাৰ তাত আপোনালোকে যাওক সাক্ষাৎকাৰ লওক এতিয়াও হীৰেন গোহাঁই ছাৰৰ আটাইতকৈ প্ৰিয় মানুহ যদি সোধে হয়তো অখিল গগৈ ডাঙৰীয়াক নহয় কিন্তু তেওঁ কিন্তু আচলতে ৰাজ্য কৈছে উপদেষ্টা হিচাপে পদত্যাগ কৰিছে এই পদত্যাগ কৰাটো কিন্তু সাম্প্ৰদায়িক বুলি কোৱাৰ পিছ মুহূৰ্ততে কিন্তু তেখেতে পদত্যাগটো কৰিছে এইটোৰ পৰা বুজা যায় যে অখিল গগৈৰ যি মন্তব্য বা চিঠিৰ যি কথা সেই কিন্তু তেখেতৰ সন্তুষ্ট নহয় যাৰ কাৰণে তেখেতে পদত্যাগ কৰিবলৈ বাধ্য হৈছে হীৰেন গোহাঁই ছাৰৰ পদত্যাগৰ ঘটনাটো এই অখিল গগৈ ডাঙৰীয়াই লিখা চিঠিখনৰ লগত কোনো সম্পৰ্ক নাই হীৰেন গোহাঁই ছাৰে বহুদিন ধৰি তেওঁ আমাৰ দলটোৰ পৰা আঁতৰি যাম কৰি আছিলে মই কি কৰো তেখেতৰ দৰে বুদ্ধিজীৱী এজনে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলটোৰ লগত থাকিব নোৱাৰে অসুবিধা আছে তেওঁ নিজৰ অসুবিধা অনুভৱ কৰে কিন্তু আমাক ভাল পায় বুলি ভাবি আমি এটা নতুন সংগ্ৰাম আৰম্ভ কৰিছো বুলি ভাবি আমাক দিহা পৰামৰ্শৰে উপকৃত কৰাৰ কাৰণে আমাৰ লগত তেখেতে জড়িত হৈ আছিলে আৰু যথেষ্ট দিন জড়িত হৈ আছিল আৰু তেখেতৰ দিহা পৰামৰ্শ লৈ আমি ইমান দূৰ আগবাঢ়ি আহিব পাৰিছো কিন্তু এটা নিৰ্দিষ্ট সময়ত আহি তেখেতে অনুভৱ কৰিছে যে মই আৰু ৰাজনৈতিকভাৱে কোনো দলৰ লগত সম্পৃক্ত হৈ থাকিব নোৱাৰো এই চিঠিৰ লগত হীৰেন গোহাঁই ছাৰৰ পদত্যাগৰ আচলতে কোনো বিশেষ সম্পৰ্ক নাই মই আকৌ কৈছো চিঠিটোত অখিল গগৈ ডাঙৰীয়াই ৰণকৌশলগত কাৰণে ইউডিএফ দলটোক সমালোচনা কৰিছিলে কিন্তু ইউডিএফ দলটোক সমালোচনা কৰা মানে মুছলমান বিৰোধী নিশ্চয় নহয় আপুনি ক'ব নোৱাৰে আৰু ইউডিএফ দলটোক সমালোচনা কৰা মানে বিজেপিৰ বি টিম হৈ অখিল গগৈ ডাঙৰীয়াই কাম কৰি আছে বুলি আপোনালোকে নিশ্চয় ক'ব নোৱাৰে এয়া নিশ্চিতভাৱে একাংশ ইউডিএফ দলটোৰ লগত জড়িত মানুহে বা অন্য ৰাজনৈতিক দলটোৰ লগত জড়িত মানুহে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে কাৰণ আমি ইমান দিনে গণসংগ্ৰাম কৰিছো এটা ৰাজনীতিৰ পথাৰত আহিছো তা আমি ৰাজনীতিৰ পথাৰত আহিছো যেতিয়া আমি সকলোৰে কাৰণে প্ৰত্যাহ্বান হৈ পৰিছো আমি ৰাজনীতিৰ পথাৰত আহিছো কংগ্ৰেছৰ ভোট আমি পাম বিজেপিৰ ভোট পাম এজিপিৰ ভোট পাম অন্য ৰাজনৈতিক দলৰ পাম গতিকে এতিয়া আমাৰ বিৰুদ্ধে সমালোচনা কৰা বদনাম কৰা বহু মানুহ কিন্তু ওলাব ৰাইজে কিন্তু সকলো চাই আছে ৰাইজে সঠিক সময় সঠিক সিদ্ধান্ত ল'ব বুলি আমি এবাৰ কিন্তু অখিল গগৈ ডাঙৰীয়া ইয়াৰ আগৰ নিৰ্বাচন অসমৰ ঠাই বিশেষে বিজেপিক সমৰ্থন কৰিছিল যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি তেখেতৰ সভাপতি আছিলে তেখেতে কিন্তু সেই সময়ত বিজেপিক ঠাই বিশেষে সমৰ্থন কৰিছিল আৰু এই অলপতে যিখন চিঠি এই চিঠিত যেতিয়া সাম্প্ৰদায়িক বুলি ক'লে এয়াৰ দিব এই ক্ষেত্ৰত মানে ৰাইজৰ মাজত এছামে ক'ব বিচাৰে যে এইটো অখিল গগৈৰ এটা নাটক আচলতে তেওঁ ধৰ্ম নিৰপেক্ষতাৰ বিশ্বাসী নহয় তেওঁ আচলতে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে এইটো কিন্তু ৰাইজৰ মাজত এটা গুণ গ'লে আৰু এই ক্ষেত্ৰত আপুনি কি মই এই কথাটো এতিয়া খুব স্পষ্টকৈ কৈছোঁ ইউডিএফ দলটোক সাম্প্ৰদায়িক বুলি আমি কিয় কৈছোঁ তাৰ এটা উদাহৰণ দিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই মুকলিকে আহ্বান জনাইছিল যে অসমৰ সকলো মুছলমান মানুহ এক হ'ব লাগে এইটো সাম্প্ৰদায়িক বক্তব্য হয় নে নহয় অসমৰ ৰাইজে বিচাৰ কৰা উচিত বদৰুদ্দিন আজমল ডাঙৰীয়াই কিছুদিন পূৰ্বে বক্তব্য প্ৰদান কৰি কৈছে বিজেপি শাসনলৈ আহিলে ৩৫,০০০তকৈ অধিক মছজিদ ভাঙি দিয়া হ'ব এই বক্তব্যটো সাম্প্ৰদায়িক আৰু উচতনিমূলক বক্তব্য হয় নে নহয় এই কথাটো অসমৰ ৰাইজে বিচাৰ কৰিব ২০১৪ চনৰ লোকসভা নিৰ্বাচনত যতে ততে কেণ্ডিডেট প্ৰক্ষেপ কৰি চাৰিটাকৈ লোকসভাৰ সাংসদ বিজেপিৰ জিকাৰ ক্ষেত্ৰত সহায় কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই আপুনি গুৱাহাটীৰ কথা কওক গুৱাহাটীত ইউডিএফ দলে কেণ্ডিডেট দিয়াৰ পিছত তাতে বিজেপি ওলাই গৈছে নগাঁৱত বিজেপিৰ কেণ্ডিডেট জিকিছে ইউডিএফৰ কেণ্ডিডেট দিয়াৰ কাৰণে মংগলদৈ লোকসভাত ইউডিএফৰ কেণ্ডিডেট দিয়াৰ কাৰণে বিজেপি ওলাই গৈছে তাতে বিজেপিক জয় লাভ কৰাত কোনে সহায় কৰিছে ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত আপোনাৰ হাতত নিশ্চয় ভূমিকা আছে ২৪টাতকৈ সিটত ধৰ্মনিৰপেক্ষ ভোটৰ বিভাজন কৰি বিজেপিক জয় লাভৰ ক্ষেত্ৰত সহায় কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই সেইকাৰণে ক'ব বিচাৰিছো যদি কামবোৰ দেখে তে কামৰ পৰা বিশ্লেষণ কৰিলে দেখা যায় যে ইউডিএফ দলটোৱে আপোনাৰ বিজেপিৰ বিটেন হিচাপে কাম কৰি আছে আৰু এটা কথা আপোনাক কওঁ বদৰুদ্দিন আজমল ডাঙৰীয়া কিন্তু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় কৰা মানুহ
গতিকে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় কৰা মানুহ মুখত যিয়ে নকওক কিয় কেন্দ্ৰত যি চৰকাৰ থাকিব ৰাজ্যত যি চৰকাৰ থাকিব সেই চৰকাৰৰ লগত কিন্তু সুসম্পৰ্ক বজাই ৰাখিবলৈ বাধ্য এই কথাটো আপুনিও বুজি পায় এই কথাটো কিন্তু ময়ো বুজি পাওঁ গতিকে তেখেতে কেন্দ্ৰত যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে সেই সময়ৰ পৰা যে বিজেপি চৰকাৰৰ লগত তলে তলে এটা সুসম্পৰ্ক বজাই ৰখা নাই এই কথাটো কিন্তু আমি নুই কৰিব নোৱাৰো বৰঞ্চ সচেতন মহলে জানে যে 2014 চনৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা এটা ডাঙৰ উপহাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াই পাইছে সেইটো হ'ল ভাৰতবৰ্ষত যিমান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে সেই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰত আজমল কোম্পানী আজমল পাৰ্কিঙৰ কাৰণে এটা কৈ ষ্টল দিয়াৰ ব্যৱস্থা আছে ইয়াৰ আগতে তেওঁ কিন্তু এই সুবিধা পায় এইটো সৰু সুবিধা নহয় গোটেই ভাৰতবৰ্ষত যিমান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজমল কোম্পানী এই সুবিধাটো কেন্দ্ৰীয় চৰকাৰে দিছে কিহৰ কাৰণে দিছে নিশ্চয় আমি ভাবিব পাৰো যে লোকসভা নিৰ্বাচনত যি সহায় কৰিছে বিজেপি সহায়ৰ ফলস্বৰূপে নিশ্চয় এই উপহাৰটো হয়তো দিছে গতিকে অখিল গগৈ ডাঙৰীয়াক বিজেপিৰ বিটিম বুলি কোৱাটো আচলতে হাস্যকৰ অসমৰ ৰাইজে কেতিয়াও কিন্তু অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী তেখেতে প্ৰায় মেল মিটিঙত মিয়া ভোট নালাগে বুলি কয় এইবাৰৰ নিৰ্বাচন দুই সভ্যতাৰ যুঁজ বুলি কয় এইটোক আপুনি সাম্প্ৰদায়িক বুলি ক'ব নেকি নিশ্চিতভাৱে বিজেপি দলৰ চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতিয়ে কেৱল মিছা কথা আৰু সাম্প্ৰদায়িক বক্তব্যৰে ৰাজনীতি কৰিবলৈ আহিছে হিলা দত্তৰ বক্তব্যৰ দ্বাৰা তেওঁলোকে সফল হ'ব পৰা নাই সত্যৰঞ্জন বৰাৰ বক্তব্যৰ দ্বাৰা সফল হ'ব পৰা নাই তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই পথাৰত নামিছে প্ৰতিটো বাক্যই সাম্প্ৰদায়িক প্ৰতিটো বাক্যই এটা বিশেষ ধৰ্মৰ মানুহ উপলুঙে গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ এইটো একদম সংবিধান বিৰোধী বক্তব্য এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীক উপভোগ কৰে আচলতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব লাগে তেওঁক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে আমি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব লাগে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ আমি আপোনাৰ হয়তো সময় বেছি দিব নোৱাৰিম যিকেইদিন শেষ মুহূৰ্তত আপোনাৰ মাজলৈ আহিছোঁ আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি এবাৰ ৰাইজৰ দলৰ পৰা জনীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব যদি আপুনি জয়ী হ'ব পাৰে আপোনাৰ প্ৰথম কামটো আপোনাৰ জনীয়া সমষ্টিৰ কাৰণে কি হ'ব জনীয়া সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে গৰাখহনীয়াৰ সমস্যা মই বিধায়ক হিচাপে ৰাইজৰ আশীৰ্বাদত নিৰ্বাচিত হ'লে জনীয়া সমষ্টিৰ গৰাখহনীয়া সমস্যাটোৰ এক বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু লগতে গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে যিসকল লোক গৃহহীন হ'ল ভূমিহীন হ'ল তেওঁলোকৰ নিশ্চিতভাৱে পুনৰ্সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু দ্বিতীয় কথাটো হ'ল যে কৃষি প্ৰধান এলেকা জনীয়া সমষ্টিবাসী ৰাইজ কিন্তু জনীয়া সমষ্টিৰ কৃষকসকলৰ যিবিলাক সমস্যা আছে সেই কৃষকসকলৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যত্ন কৰা হ'ব আৰু মূল সমস্যাটো হ'ল যে বানপানীৰ সময়ত কৃষক ৰাইজৰ যি অসুবিধা হয় উৎপাদিত ফচলবিলাক যে পেলাই দিবলগীয়া হয় পচাই দিবলগীয়া হয় তেওঁলোকে যে উচিত মূল্য নাপায় সেই উচিত মূল্য পোৱাৰ নিশ্চিত ব্যৱস্থা বা ক্ষতিপূৰণৰ নিশ্চিত ব্যৱস্থা মই কৰিবলৈ যত্ন কৰিম আৰু তৃতীয় কথাটো হ'ল যে নাগৰিকত্বৰ সমস্যা এতিয়াও জনীয়া সমষ্টিত 4000তকৈ অধিক লোকৰ ডি ভোটাৰ আছে গতিকে মই বিধায়ক হিচাপে নিৰ্বাচিত হ'লে এই সকলো ডি ভোটাৰৰ বিনামূলীয়া আইনী সাহায্যৰে কেনেকুৱা ধৰণে তেওঁলোকৰ নাগৰিকত্বৰ সমস্যা সমাধানৰ পৰা মুক্তি দিব পাৰি তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰি মই ভাবিছোঁ যে মই বিধায়ক হিচাপে নিৰ্বাচিত হ'লে লাগিলে মোৰ সকলো ধৰ্মাৱলম্বী মই বিনামূলীয়াভাৱে আইনী সাহায্য প্ৰদানৰ কাৰণে মই দুজনকৈ অধিভুক্ত নিয়োগ কৰিম আৰু মই বিচাৰোঁ যে মোৰ জনীয়া সমষ্টিবাসীৰ এজন মানুহৰো যাতে নাগৰিকত্বৰ কোনো সমস্যা নাথাকে এজনো প্ৰকৃত ভাৰতীয় অসমীয়া নাগৰিক যাতে ডি ভোটাৰ সমস্যাৰ দ্বাৰা পীড়িত নহয় এই কথাটো মই নিশ্চিত কৰিবলৈ যত্ন কৰিম আশৰাফুল হুছেইন ডাঙৰীয়া আপুনি আমাৰ পাব্লিক সংবাদৰ ৰাজনৈতিক পথৰ মুখামুখি অনুষ্ঠান সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপুনি জনীয়া সমষ্টিৰ পৰা এগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহক তাৰে শুভকামনা কৰিছোঁ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।